এইবাৰ ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্য চৰকাৰে চাউলৰ লগতে দালি আৰু চেনিও সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰি একতা সদৰি কৰে। নতুন বিধানসভা সমষ্টি ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ জৰিয়তে 4,661 গৰাকী আৰু 3,822টা পৰিয়াল উপকৃত হৈছে। ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো।